নমস্কাৰ সকলোকে এলপিএনএমই স্যার ইউটিউব চ্যানেললৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ গণিত কিতাপখনত দিয়া যি ৱৰ্ক ইট আউট 7.13 আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সোৱা এক নম্বৰ প্ৰশ্নটো কি কৈছে, কনসিডাৰ দা ফলোইং ফিগাৰস এণ্ড ফাইণ্ড আউট দা এপ্ৰোপ্ৰিয়েট ফ্ৰেকশন। আৰু সোৱা অসমীয়াত কি কৈছে, তলৰ চিত্ৰকেইটাৰ লগত জড়িত উপযুক্ত ভগ্নাংশটো নিৰ্ণয় কৰা। অৰ্থাৎ সোৱা ইয়াত আমি দুখন ছবি দেখিবলৈ পাইছো, এই ছবি দুখনৰ ভগ্নাংশটো কি হ'ব সেয়া আমাক নিৰ্ণয় কৰিব দিছে। অর্থাৎ সোৱা কেনেধৰণে কৰিম, এক নম্বৰৰ সলিউশন। ইয়াত সোৱা এই ছবিখনক সোৱাচোন কেইটা সমান ভাগত ভাগ কৰিছে, 1 2 3 4 5 6 7 8। যেহেতু 8টা সমান ভাগত ভাগ কৰিছে সেইকাৰণে তলত তোমালোকে 8 বুলি লিখিবা। আৰু সোৱা ইয়াত 8টা ভাগৰ পৰা কেইটা ভাগত ৰং কৰিছে, 1 2 3 4। যেহেতু 4টা ভাগত ৰং কৰিছে সেইকাৰণে 8 ভাগৰ 4 লিখিবা, অৰ্থাৎ 4টো ওপৰত লিখিবা। এতিয়া সোৱা যেহেতু মাজত প্লাস চিন আছে সেইকাৰণে তোমালোকে ইয়াত মাজত প্লাস চিন দি ল'বা। এতিয়া সোৱা এই ছবিখনক কেইটা সমান ভাগত ভাগ কৰিছে সোৱাচোন, 1 2 3 4 5 6 7 8। যেহেতু 8টা সমান ভাগত ভাগ কৰিছে সেইকাৰণে তলত তোমালোকে 8 বুলি লিখিবা। আৰু সোৱাচোন কেইটা ঘৰত ৰং দিয়া আছে, 1 2 3 4 5 6। যেহেতু 6টা ঘৰত ৰং দিয়া আছে সেইকাৰণে 8 ভাগৰ 6 বুলি লিখিবা, অৰ্থাৎ 6টো ওপৰত লিখিবা। এতিয়া সোৱা এই যে 8টো যে তলৰ সংখ্যা, এই তলৰ সংখ্যাটো কোৱা হয় হৰ। অৰ্থাৎ 8 ভাগৰ 4 যে এই যে ভগ্নাংশটো আছে এই ভগ্নাংশটোৰ ওপৰৰ সংখ্যাটো কোৱা হয় লব আৰু তলৰ সংখ্যাটো কোৱা হয় হৰ। এতিয়া সোৱা যেহেতু ইয়াৰ হৰ দুটা একে হৈ আছে, যেতিয়া হৰ দুটা একে থাকিব তেতিয়া আমি ইয়াৰ পৰা যিকোনো এটা হৰ আমি কমন ল'ব পাৰি। যেহেতু সোৱা ইয়াতো 8 আছে ইয়াতো 8 আছে সেইকাৰণে আমি ইয়াত এটা 8 কমন ল'ব পাৰি। আৰু সোৱা এতিয়া ওপৰত কিমান আছে, 4 + 6 আছে। এতিয়া এই 8ৰ 8টো লিখি দিয়া আৰু 6 আৰু 4 কিমান হ'বগৈ 10। অৰ্থাৎ কিমান পালো আমি, 8 ভাগৰ 10। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত সোৱা 2 নম্বৰটো কেনেধৰণে কৰিবা, নম্বৰ 2ৰ সলিউশন। এতিয়া সোৱাচোন এই বৃত্তটো কেইটা সমান ভাগত ভাগ কৰিছে, 1 2 3 4 5 6 7 8 9 10 11 12। যেহেতু 12টা ভাগত ভাগ কৰিছে সেইকাৰণে তোমালোকে তলত 12 বুলি লিখিবা। আৰু সোৱাচোন এই 12টা ভাগৰ পৰা কেইটা ভাগত ৰং দিয়া আছে, 1 2 3 4। যেহেতু 4টা ভাগত ৰং দিয়া আছে সেইকাৰণে ওপৰত তোমালোকে 4 বুলি লিখিবা। অৰ্থাৎ কিমান পালো আমি, 12 ভাগৰ 4। যেহেতু মাজত প্লাস চিন দিয়া আছে সেইকাৰণে তোমালোকে ইয়াত প্লাস চিন দিবা। এতিয়া সোৱাচোন এই বৃত্তটো কেইটা সমান ভাগত ভাগ কৰিছে, 1 2 3 4 5 6 7 8 9 10 11 12। যেহেতু 12টা সমান ভাগত ভাগ কৰিছে সেইকাৰণে তোমালোকে তলত 12 বুলি লিখিবা। আৰু সোৱাচোন কেইটা ঘৰত ৰং দিয়া আছে, 1 2 3 4 5 6 7 8 9। যেহেতু 9টা ঘৰত ৰং দিয়া আছে সেইকাৰণে তোমালোকে ওপৰত 9 বুলি লিখিবা। এতিয়া সোৱা যেহেতু ইয়াৰ হৰ দুটা এক হৈ আছে সেইকাৰণে আমি ইয়াৰ পৰা যিকোনো এটা হৰ কমন ল'ব পাৰি। আৰু ওপৰত কিমান আছে এতিয়া, 4 + 9। এতিয়া এই 12টো লিখি দিয়া আৰু ওপৰত 4 আৰু 9টো যোগ কৰি দিয়া। 9 আৰু 4 যোগ কৰিলে কিমান হ'বগৈ, 13। অৰ্থাৎ কিমান পালো আমি, 12 ভাগৰ 13। আৰু এয়াই হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। আৰু এইখিনি আছিল আমাৰ অনুশীলনী 7.13 প্ৰশ্নৰ উত্তৰখিনি। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত ৱৰ্ক ইট আউট 7.14ৰ প্ৰশ্নখিনি চাই লোৱা কি কৈছে। 1 নম্বৰ প্ৰশ্ন, ফাইণ্ড দ্য ভেলু। আৰু সোৱা অসমীয়াত কি কৈছে, মান নিৰ্ণয় কৰা। অৰ্থাৎ সোৱা কেনেধৰণে কৰিম, 1 নম্বৰৰ সলিউশন। প্ৰথমে চাই প্ৰশ্নটো লিখি লোৱা কিমান আছে, 4 ভাগৰ 3 + 3 ভাগৰ 1। যেহেতু সোৱা ইয়াৰ হৰ দুটা বেলেগ বেলেগ আছে সেইকাৰণে প্ৰথমে আমি ইয়াৰ হৰ দুটা 1 কৰি ল'ব লাগিব। অৰ্থাৎ সোৱা কেনেধৰণে কৰিম, ইয়াত সমান সমান দিবা। এতিয়া এই 4 ভাগৰ 3 ভগ্নাংশটো লিখি লোৱা, 4 ভাগৰ 3। ইয়াত পূৰণ চিন দিবা। এতিয়া আমি এই যে তলত যে ইয়াত 3 দেখিছো এই 3টো আমি এই 4 ভাগৰ 3 লগত পূৰণ কৰিম। তলত 3 লিখিলে ওপৰতো 3 লিখিবা। আৰু যেহেতু মাজত প্লাস আছে সেইকাৰণে ইয়াত প্লাস চিন দিবা। এতিয়া এই 3 ভাগৰ 1 ভগ্নাংশটো লিখি লোৱা, 3 ভাগৰ 1। ইয়াত পূৰণ চিন দিয়া। এতিয়া আমি এই 3 ভাগৰ 1ৰ লগত এই তলত থকা 4টো পূৰণ কৰিম। তলত যদি আমি 4 লিখো ওপৰতো 4 লিখিব লাগিব। সমান সমান দিয়া। এতিয়া সোৱা 4 3 গুণ কিমান হ'বগৈ, 12। 3 3 গুণ কিমান হ'বগৈ, 9। যেহেতু ইয়াত মাজত প্লাস আছে সেইকাৰণে ইয়াত প্লাস লিখা। এতিয়া এই 4 3 গুণ কিমান হ'বগৈ, 12। 4 1 গুণ 4। অৰ্থাৎ সোৱা এতিয়া আমাৰ হৰ দুটা কি হৈ গ'ল, 1 হৈ গ'ল। সেইকাৰণে আমি ইয়াত যেহেতু হৰ দুটা 1 আছে সেইকাৰণে আমি এটা হৰ কমন লৈ ল'ম। যেহেতু সোৱা ইয়াত দুটা 12 আছে সেইকাৰণে আমি এটা 12 কমন ল'ম। আৰু ওপৰত কিমান আছে, 9 + 4। এতিয়া এই তলৰ 12 লিখি দিয়া আৰু 9 আৰু 4টো যোগ কৰা। 9 আৰু 4 যোগ কৰিলে কিমান হ'বগৈ, 13। অৰ্থাৎ সোৱা কিমান পালো আমি, 12 ভাগৰ 13। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ সমাধান। ইয়াৰ পিছত সোৱা 2 নম্বৰটো কেনেধৰণে কৰিম, নম্বৰ 2ৰ সলিউশন।
প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 3/2 যোগ 6/5 3/2 যোগ 6/5 ইয়াত লিখা 6/5 এতিয়া চোৱা কেনেধৰণে কৰিবা সমান সমান এতিয়া এই 3/2 ভগ্নাংশটো লিখি লোৱা 3/2 ইয়াত পূৰণ চিন দিবা এতিয়া আমি এই 3/2 লগত এই তলত যে 6 আছে 6টো আমি কি কৰিম পূৰণ কৰিম তলত 6 পূৰণ কৰিলে ওপৰতো 6 পূৰণ কৰিব লাগিব এতিয়া চোৱা মাজত যেহেতু প্লাস আছে ইয়াত প্লাস চিন দিবা এতিয়া এই 6/5 ভগ্নাংশটো লিখি লোৱা 6/5 ইয়াত পূৰণ চিন দিয়া এতিয়া আমি এই 6/5 লগত এই তলত থকা 3টো পূৰণ কৰিম তলত 3 পূৰণ কৰিলে তোমালোকে ওপৰতো 3 পূৰণ কৰিবা সমান সমানৰ সমান সমান দিবা এতিয়া চোৱা 3 6 গুণ কিমান হ'বগৈ 18 আৰু ইয়াত 6 2 গুণ 12 প্লাসৰ প্লাস লিখা এতিয়া চোৱা ইয়াত কিমান হ'বগৈ 6 3 গুণ 18 এতিয়া চোৱা 5 3 গুণ কিমান হ'বগৈ 15 যেহেতু চোৱা আমাৰ হৰ দুটা এক হৈ গ'ল সেইকাৰণে আমি ইয়াৰ পৰা 18 পৰা যিকোনো এটা 18 কমন ল'ব পাৰি আৰু ওপৰত থকা সংখ্যা দুটা যোগ কৰি দিয়া 12 যোগ 15 এই 18টো লিখি দিয়া আৰু এতিয়া এই 12 লগত 15টো যোগ কৰা 5 আৰু 2 যোগ কৰিলে কিমান হ'বগৈ 7 1 1 2 অৰ্থাৎ কিমান পালো চোৱা 18/27 এতিয়া চোৱা আমি এই 18টোক 3 দি কাটিব পাৰি 18টোক 3 দি কাটিলে কেইবাৰ যাব 6 বাৰ আৰু যদি আমি এই 3 দি 27টো কাটো কেইবাৰ যাব 9 বাৰ এতিয়া 6 ইয়াত আছে 6 ইয়াত আছে 3 আমি 3 দি আকৌ কাটিব পাৰি 6টোক 3 দি 6টো কাটিলে কেইবাৰ যাব 2 বাৰ আৰু 3 দি 9টো কাটিলে কেইবাৰ যাব 3 বাৰ অৰ্থাৎ চোৱা আমি কিমান পালো তলত পালো 2 ওপৰত পালো 3 এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্নটো কেনেধৰণে কৰিবা নাম্বাৰ 3 সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 3/2 3/2 প্লাস 5/4 প্লাস 7/3 7/3 এতিয়া চোৱা কেনেধৰণে কৰিবা প্ৰথমে এই যোনটো ভগ্নাংশ আছে এই ভগ্নাংশটো লিখি লোৱা 3/2 পূৰণ এতিয়া আমি এই 3/2 লগত এই যে তলত যে ইয়াত 5 আছে ইয়াত যে 7 আছে এই দুইটা আমি পূৰণ কৰিব লাগিব 5 7 গুণ কিমান হয় 35 অৰ্থাৎ এই 3 লগত আমি 5 7 গুণ 35টো পূৰণ কৰিব লাগিব তলত যদি 35 লিখো আমি ওপৰতো 35 লিখিব লাগিব যেহেতু ইয়াত প্লাস আছে সেইকাৰণে ইয়াত প্লাস চিন দিয়া এতিয়া আমি এই 5/4 ভগ্নাংশটো লিখিম 5/4 পূৰণ এতিয়া আমি এই যেহেতু 5/4টো লিখিলো এতিয়া এই 5টো বাদ দিয়াচোন বাকি কিমান আছে 3 আৰু 7 আছে 3 7 গুণ কিমান হয় 21 অৰ্থাৎ আমি এই 5ৰ লগত 21 পূৰণ কৰিব লাগিব তলত 21 লিখিলে ওপৰতো আমি 21 লিখিম তাৰপিছত প্লাস চিন দিয়া তাৰপিছত ভগ্নাংশটো কিমান আছে 7/3 ইয়াত লিখিবা 7/3 ইয়াত পূৰণ চিন দিবা এতিয়া আমি এই 7/3টো যেহেতু লিখিলো বাকি কিমান আছে তলত 3 আৰু 5 আছে এই 3 আৰু 5টো পূৰণ কৰা 3 5 গুণ কিমান 15 অৰ্থাৎ 7ৰ লগত আমি 15 পূৰণ কৰিব লাগিব তলত 15 লিখিলে ওপৰতো 15 লিখিব লাগিব এতিয়া চোৱা কেনেধৰণে কৰিবা এতিয়া এই 35ৰ লগত 3টো পূৰণ কৰা 35ৰ লগত 3 পূৰণ কৰিলে চোৱা কিমান হ'বগৈ 35ৰ লগত 3 পূৰণ কৰা 3 5 গুণ 15 15 5 হাতত আছে 1 3 3 গুণ 9 আৰু 1 10 অৰ্থাৎ চোৱা কিমান পালো 105 ইয়াত তলত লিখিবা 105 আৰু এই 35ৰ লগত যেতিয়া আমি 2 পূৰণ কৰিম তেতিয়া কিমান পাম 70 তাৰপিছত ইয়াত প্লাস লিখা এতিয়া 21ৰ লগত 5টো পূৰণ কৰি চোৱাচোন কিমান হয় 21ৰ লগত 5 পূৰণ কৰি চোৱা কিমান হয় 5 1 গুণ 5 5 2 গুণ 10 অৰ্থাৎ কিমান পালো 105 তলত লিখা 105 এতিয়া এই 21ৰ লগত 4টো পূৰণ কৰা 21ৰ লগত 4 পূৰণ কৰা 4 1 গুণ 4 4 2 গুণ 8 অৰ্থাৎ কিমান পালো 84 ইয়াত লিখা 84 প্লাস যেতিয়া আমি 15ৰ লগত 7 পূৰণ কৰিম তেতিয়া কিমান পাম 105 পাম এই কাৰণে ইয়াত 105 লিখা আৰু এই 15ৰ লগত যেতিয়া আমি 3 পূৰণ কৰিম তেতিয়া কিমান হ'বগৈ 45 হ'বগৈ 45 এতিয়া চোৱা যেহেতু আমাৰ হৰ তিনতে একেই আছে 105 105 105 এই কাৰণে আমি 105 এটা কমন লৈ লম 105 এবাৰ লিখি দিয়া এতিয়া ওপৰত কিমান আছে 70 প্লাস 84 প্লাস 45 এতিয়া এই ওপৰত থকা সংখ্যাখিনি যোগ কৰি চোৱাচোন কিমান হয় 70 84 45 যোগ কৰা 4 5 9 8 আৰু 4 12 12 আৰু 7 কিমান হ'বগৈ 19 অৰ্থাৎ কিমান পালো 199 ইয়াত লিখিবা 199 আৰু তলত কিমান আছে 105 এইটো হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা 4 নম্বৰ প্ৰশ্নটো কেনেধৰণে কৰিবা নাম্বাৰ 4ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা চাইছে কিমান আছে 2/9 যোগ 3/5 যোগ 6/7 এতিয়া চোৱা কেনেধৰণে কৰিবা প্ৰথম ভগ্নাংশটো লিখি লোৱা 2/9 ইয়াত পূৰণ চিন দিয়া এতিয়া এই 2টোক বাদ দি পেলাই চোৱাচোন ইয়াত কিমান আছে তলত আছে 3 ইয়াত আছে 6 এই 3 লগত 6টো পূৰণ কৰা 3 6 গুণ কিমান হ'ব 18 অৰ্থাৎ আমি এই 2 লগত 18টো পূৰণ কৰিব লাগিব তলত 18 লিখিলে ওপৰতো 18 লিখিবা যেহেতু 6 ইয়াত প্লাস চিন আছে সেইকাৰণে ইয়াত প্লাস চিন দিয়া এতিয়া এই 3/5টো লিখি লোৱা 3/5
ইয়াৰ লগত পূৰণ চিন দিয়া এতিয়া এই 3টো বাদ দি পেলাই বাকি চোৱাচোন কিমান আছে 6 আৰু 2 আছে 6 দুগুণ কিমান হয় 12 এই কাৰণে এই 3 লগত আমি 12 পূৰণ কৰিব লাগিব তলত 12 লিখিলে ওপৰতো 12 লিখিব লাগিব যেহেতু ইয়াত প্লাস চিন দিয়া আছে এই কাৰণে ইয়াত প্লাস চিন দিয়া এতিয়া 3 নম্বৰ ভগ্নাংশটো কিমান আছে 6/7 ইয়াৰ লগত পূৰণ চিন দিয়া এতিয়া এই 6টো বাদ দি চোৱাচোন কিমান আছে 3 দুগুণ 6 তলত কিমান আছে 3 দুগুণ 6 এই কাৰণে আমি এই 6 লগত 3 দুগুণ 6টো পূৰণ কৰিব লাগিব 6 লগত 6 পূৰণ কৰা তলত 6 লিখিলে ওপৰতো 6 লিখিব লাগিব সমান লিখা এতিয়া আমি 18 লগত 2 পূৰণ কৰিম 18 লগত 2 পূৰণ কৰিলে কিমান হ'ব 36 এতিয়া এই 18 লগত 9টো পূৰণ কৰি চোৱাচোন কিমান হয় 18 লগত 9 পূৰণ কৰি চোৱা কিমান হয় 8 9 গুণ কিমান 72 72 2 হাতত আছে 7 9 1 গুণ 9 9 আৰু 7 কিমান হ'ব 16 অৰ্থাৎ কিমান পালো 162 ইয়াত লিখা 162 তাৰ পিছত ইয়াত প্লাস চিন দিয়া 12 লগত 3 যদি পূৰণ কৰো কিমান হ'ব 36 আৰু এই 12 লগত 5টো পূৰণ কৰা 5 12 কিমান হয় 60 প্লাস 6 6 গুণ কিমান হ'ব 36 6 7 গুণ কিমান হ'ব 42 এতিয়া চোৱা যেহেতু আমাৰ ইয়াৰ হৰকেইটা একে পালো অৰ্থাৎ 36 36 36 পালো সেই কাৰণে ইয়াৰ পৰা যিকোনো এটা 36 কমন লৈ লোৱা আৰু ওপৰত কিমান আছে 162 প্লাস 60 প্লাস 42 এতিয়া এই তলত 36 টো লিখা এতিয়া ওপৰৰ সংখ্যাখিনি যোগ কৰি দিয়া 162 60 42 এতিয়া যোগ কৰা 2 2 4 6 4 10 10 আৰু 6 16 16 6 হাতত আছে 1 1 1 2 অৰ্থাৎ কিমান পালো 264 ইয়াত লিখা 264 এতিয়া আমি এই 36 টোক 6 ৰে কাটিব পাৰি 36 টোক আমি 6 ৰে কাটিলে কেবাৰ যাব 6 বাৰ আৰু আমি এই 6 দি 264 টো কাটিব পাৰি 6 দি চোৱাচোন 264 কেবাৰ যায় 6 264 কেবাৰ যায় চোৱাচোন 6 26 কেবাৰ যাব 4 বাৰ 4 6 গুণ 24 4 টো তলত নমাই দিয়া 6 ৰ পৰা 4 টো বিয়োগ কৰিলে কিমান হ'ব 2 অৰ্থাৎ কিমান পালো 24 6 24 কেবাৰ যাব 4 বাৰ 4 6 গুণ 24 অৰ্থাৎ চোৱা 6 দি আমি 264 টো কেবাৰ কাটিব পাৰি 44 বাৰ ইয়াত লিখা 44 যেহেতু চোৱা ইয়াতো যুগ্ম সংখ্যা আছে ইয়াতো যুগ্ম সংখ্যা আছে আমি 2 দি কাটিব পাৰি 2 দি 6 টো কাটিলে কেবাৰ যাব 3 বাৰ আৰু 2 দি 44 টো কাটিলে কেবাৰ যাবগৈ 2 বাৰ অৰ্থাৎ 22 বাৰ যাব 2 4 যাব 2 বাৰ 2 4 যাব 2 বাৰ অৰ্থাৎ 2 দি আমি 44 টো কাটিলে কেবাৰ যাব 22 বাৰ অৰ্থাৎ চোৱা আমি কিমান পালো 3/22 আৰু এইটো হৈ গ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা 5 নম্বৰ প্ৰশ্নটো কেনেধৰণে কৰিবা নম্বৰ 5ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 7/1 যোগ 7/2 যোগ 7/3 এতিয়া চোৱা কেনেধৰণে কৰিম যেহেতু চোৱা ইয়াৰ হৰকেইটা একে হৈ আছে যেহেতু 7 7 7 আছে সেইকাৰণে আমি এই 7 ৰ পৰা যিকোনো এটা 7 কমন লৈ লম আৰু ওপৰৰ সংখ্যাখিনি যোগ কৰি দিম 1 + 2 + 3 এতিয়া এই তলৰ 7 ৰ 7 লিখি দিয়া আৰু ওপৰৰ সংখ্যাখিনি যোগ কৰি দিয়া 3 3 2 5 আৰু একে কিমান 6 অৰ্থাৎ কিমান পালো 7/6 আৰু এইটোই হ'ল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পিছত চোৱা 6 নম্বৰটো কেনেধৰণে কৰিবা নম্বৰ 6ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 5/3 ইয়াত লিখা 5/3 যোগ 3/4 3/4 যোগ 10/7 ইয়াত লিখা 10/7 এতিয়া চোৱা কেনেধৰণে কৰিবা সমান সমান প্ৰথমে আমি প্ৰথম ভগ্নাংশটো লিখি ল'ম 5/3 পূৰণ এতিয়া এই 5টো বাদ দিয়াচোন তলত কিমান আছে চোৱা ইয়াত আছে 3 ইয়াত আছে 10 এই 3 ৰ লগত 10টো পূৰণ কৰা 3 × 2 কিমান হ'ব 30 সেইকাৰণে আমি ইয়াত 30 লিখিম তলত 30 লিখিলে ওপৰতো আমি 30 লিখিম তাৰপিছত যেহেতু চোৱা ইয়াত প্লাস চিন আছে সেইকাৰণে ইয়াত প্লাস চিন দিয়া এতিয়া এই 2 নম্বৰ ভগ্নাংশটো লিখি লোৱা 3/4 পূৰণ এতিয়া আমি এই 3 সংখ্যাটো বাদ দি পেলাই চোৱাচোন বাকি কিমান আছে তলত ইয়াত আছে 5 ইয়াত আছে 10 5 10 গুণ কিমান 50 সেইকাৰণে আমি তলত 50 লিখিম তলত 50 লিখিলে ওপৰতো আমি 50 লিখিব লাগিব যেহেতু ইয়াত প্লাস চিন আছে সেইকাৰণে ইয়াত প্লাস চিন দিয়া এতিয়া 3 নম্বৰ ভগ্নাংশটো লিখি লোৱা 3 নম্বৰ ভগ্নাংশটো কিমান আছে 10/7 ইয়াত পূৰণ চিন দিয়া এতিয়া এই 10টো বাদ দি পেলাই চোৱাচোন বাকি কিমান আছে তলত 3 আৰু 5 আছে 3 5 গুণ কিমান হ'বগৈ পূৰণ কৰিলে 15 হ'ব এই কাৰণে আমি 10ৰ লগত 15 পূৰণ কৰিব লাগিব তলত যেহেতু 15 লিখিলো সেইকাৰণে আমি ওপৰতো 15 লিখিব লাগিব এতিয়া চোৱা কেনেধৰণে কৰিম এতিয়া এই 30ৰ লগত 5টো পূৰণ কৰি চোৱাচোন কিমান হয় 30ৰ লগত 5 পূৰণ কৰি চোৱা 5 0 0 3 5 গুণ 15 অৰ্থাৎ চোৱা কিমান পালো 150 তলত লিখিম 150 আৰু এই 30ৰ লগত যেতিয়া 3 পূৰণ কৰিম তেতিয়া কিমান পাম 90 প্লাসৰ প্লাস চিন দিয়া 50ৰ লগত 3 পূৰণ কৰিলে কিমান হ'বগৈ 150 হ'ব আৰু এই 50ৰ লগত 4 পূৰণ কৰিলে কিমান হ'বগৈ 200 তোমালোকে কৰি চাব পাৰা 50ৰ লগত 4 পূৰণ কৰি চাই লোৱা 4 0 0 4 5 গুণ 20
অৰ্থাৎ চোৱা কিমান পালোঁ 200, সেইকাৰণে ইয়াত আমি 200 লিখিলোঁ। প্লাছৰ প্লাছ লিখা, এই 10ৰ লগত 15টো পূৰণ কৰিলে কিমান পাম 150 পাম, আৰু ওপৰত এই 15ৰ লগত 7টো পূৰণ কৰি লোৱা, 15ৰ লগত 7 পূৰণ কৰা, 5 7 গুণ 35, 35ৰ 5 হাতত আছে 3, 7 1 গুণ 7, 7 3 কিমান হ'ব 10, অৰ্থাৎ কিমান পালোঁ 105, ইয়াত লিখে 105। এতিয়া চোৱা যেহেতু তলত চোৱা কিমান আছে 150 150 150, যেহেতু আমাৰ হৰকেইটা একে হৈ আছে সেইকাৰণে আমি 150 এটা কমন ল'ম, আৰু ওপৰত কিমান আছে এই সংখ্যাখিনি লিখি দিয়া 90 প্লাছ 200 প্লাছ 105। এতিয়া গোটেইখিনি যোগ কৰি চোৱাচোন, যেহেতু তলত 150 আছে সেইকাৰণে তলত 150 লিখি দিয়া, আৰু ওপৰৰ সংখ্যাখিনি যোগ কৰি চোৱাচোন কিমান হয় 200 আৰু 105 কিমান হ'বগৈ 305, 305 আৰু 90 কিমান হ'বগৈ 395, 395। এতিয়া আমি চোৱা এই 395টোক কাটিব পাৰি, যেহেতু চোৱা ইয়াৰ পিছপিনে 5 আছে, ইয়াৰ পিছপিনে 0 আছে, আমি 5 দি কাটিব পাৰি। 5 দি যদি আমি 150টো কাটো তেতিয়াহ'লে কেইবাৰ যাব 30 বাৰ যাব। চোৱাচোন 150টোক 5 দি কাটি চোৱাচোন কেইবাৰ যায়, 5 15ত কেইবাৰ যাব 3 বাৰ, 3 5 গুণ 15, যেহেতু পিছপিনে 0 আছে এটা 0 ইয়াত লিখি দিয়া আৰু এটা 0 ওপৰত লিখি দিয়া, অৰ্থাৎ চোৱা কিমান বাৰ যায় 30 বাৰ। এতিয়া আমি 5 দি 395টো হৰণ কৰি চাওঁচোন কিমান বাৰ যায়, 395 5 দি হৰণ কৰা, 5 3ত নাযায়, এই দুটা লগ লাগিলে কিমান হ'ব 39, 5 39ত কেইবাৰ যাবগৈ 5 7 গুণ কিমান 35, 7 বাৰ যাব। এই 5টো তলত নমাই দিয়া, 9ৰ পৰা 5টো বিয়োগ কৰিলে কিমান হ'বগৈ 4। এতিয়া চোৱাচোন এই 5 45ত কেইবাৰ যাব 5 9 গুণ কিমান 45, অৰ্থাৎ চোৱা কিমান বাৰ যায় 79, সেইকাৰণে আমি এই 395ক যদি 5 দি কাটো তেতিয়াহ'লে কিমান বাৰ যাব 79 বাৰ যাব। এতিয়া চোৱা তলত আছে কিমান 30, ওপৰত আছে 79, আৰু এইটো হৈ গ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। আৰু এইখিনি আছিলে আমাৰ কৰি চাওঁ আহা 7.14ৰ প্ৰশ্নৰ উত্তৰখিনি, তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ কৰি ল'বা। ইয়াৰ পাছত চোৱা ৱৰ্ক ইট আউট 7.15ৰ প্ৰশ্নখিনি চাই লোৱা। 1 নম্বৰ প্ৰশ্ন ফাইণ্ড দ্য ভেলু, আৰু চোৱা অসমীয়াত কি কৈছে মান নিৰ্ণয় কৰা, অৰ্থাৎ চোৱা কেনেধৰণে কৰিম 1 নম্বৰৰ সলিউশ্যন। অলপ আগত যে আমি 7.14ত যে প্ৰশ্নখিনি কৰিছিলোঁ তাত আমি যোগ কৰিছিলোঁ, এতিয়া আমি ইয়াত কি কৰিব লাগে বিয়োগ কৰিব লাগে, অৰ্থাৎ চোৱা কেনেধৰণে কৰিম প্ৰথমে চাই এই প্ৰশ্নটো লিখি লোৱা 10/7 মাইনাছ 10/4। যেহেতু চোৱা ইয়াত হৰ যেহেতু দুটা এক হৈ আছে সেইকাৰণে আমি অতি সহজে ইয়াক বিয়োগ কৰিব পাৰিম, যেহেতু হৰ দুটা এক আছে সেইকাৰণে আমি ইয়াৰ পৰা যিকোনো এটা হৰ কমন লৈ ল'ম, আৰু ওপৰত কিমান আছে চোৱা 7 মাইনাছ 4। এতিয়া তলত 10ৰ 10টো লিখি দিয়া, 7ৰ পৰা 4টো বিয়োগ কৰি দিয়া, 7ৰ পৰা 4 বিয়োগ কৰিলে কিমান থাকিব 3, অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'বগৈ 10/3। এইটো হৈ গ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। দেখিছানে কিমান উজু। ইয়াৰ পিছত চোৱা 2 নম্বৰটো কেনেধৰণে কৰিবা, নম্বৰ 2ৰ সলিউশ্যন। অৰ্থাৎ যেতিয়া হৰ দুটা একে থাকিব তেতিয়া আমি অতি সহজে যোগ বা বিয়োগ কৰিব পাৰিম। এতিয়া প্ৰশ্নটো লিখা কিমান আছে 11/6 বিয়োগ 11/3। এতিয়া চোৱা আমি কেনেধৰণে কৰিম, যেহেতু চোৱা ইয়াতো 11 আছে ইয়াতো 11 আছে, অৰ্থাৎ হৰ দুটা যেহেতু একে হৈ আছে সেইকাৰণে আমি এটা হৰ কমন লৈ ল'ম, 11 লিখিম, আৰু ওপৰত কিমান আছে 6 মাইনাছ 3। এতিয়া এই তলৰ 11 লিখি লোৱা। এতিয়া এই 6ৰ পৰা 3টো বিয়োগ কৰা, 6ৰ পৰা 3 গ'লে কিমান থাকিব 3, অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'বগৈ 11/3। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা 3 নম্বৰটো কেনেধৰণে কৰিবা, নম্বৰ 3ৰ সলিউশ্যন। প্ৰথমে চোৱা প্ৰশ্নটো কিমান আছে 13/11 বিয়োগ 13/5, ইয়াত লিখা 13/5। যেহেতু চোৱা ইয়াৰ হৰ দুটা একে হৈ আছে সেইকাৰণে আমি ইয়াৰ পৰা যিকোনো এটা 13 কমন লৈ ল'ম, আৰু ওপৰত কিমান আছে 11 মাইনাছ 5। এতিয়া এই 11ৰ পৰা 5টো বিয়োগ কৰা, 11ৰ পৰা 5 গ'লে কিমান থাকিব 6, আৰু তলত আছে 13। এইটো হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা 4 নম্বৰটো কেনেধৰণে কৰিবা, নম্বৰ 4ৰ সলিউশ্যন। 4 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে 17/5 মাইনাছ কিমান আছে 17/2, ইয়াত লিখা 17/2। যেহেতু চোৱা ইয়াত হৰ দুটা একে হৈ আছে সেইকাৰণে আমি ইয়াৰ পৰা যিকোনো এটা হৰ কমন লৈ ল'ম, আৰু ওপৰত কিমান আছে 5 মাইনাছ 2। এতিয়া এই তলৰ 17টো লিখি লোৱা, 5ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকিব 3। এইটো হৈ গ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা 5 নম্বৰৰ সলিউশ্যন। 5 নম্বৰ প্ৰশ্নটো চাই লোৱা কিমান আছে 22/9, 22/9 বিয়োগ কিমান আছে 22/2, ইয়াত লিখা 22/2। যেহেতু চোৱা আমি ইয়াত দেখিবলৈ পাইছোঁ যে ইয়াৰ হৰ দুটা যেহেতু ছেম আছে অৰ্থাৎ সমান আছে সেইকাৰণে আমি
ইয়াৰ পৰা যিকোনো এটা হৰ কমন লৈ ল'ম, অৰ্থাৎ 22 এটা কমন লৈ ল'ম আৰু ওপৰত কিমান আছে 9 - 2। এতিয়া এই 9ৰ পৰা 2টো বিয়োগ কৰা, 9ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকিব 7, আৰু তলত যিহেতু 22 আছে সেইকাৰণে ইয়াত 22 লিখি দিয়া। আৰু এইটো হৈ গ'ল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ। আৰু তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা ৱৰ্ক ইট আউট 7.16ৰ প্ৰশ্নখিনি চোৱা কি কৈছে। 1 নম্বৰ প্ৰশ্ন ফাইণ্ড দ্য ভেলু, আৰু চোৱা অসমীয়াত কৈছে মান নিৰ্ণয় কৰা। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। 1 নম্বৰৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখিবা কিমান আছে 5/2 বিয়োগ 15/3। এতিয়া চোৱা যিহেতু ইয়াৰ হৰ দুটা বেলেগ বেলেগ হৈ আছে, প্ৰথমে আমি ইয়াৰ হৰখিনি এক কৰি ল'ব লাগিব। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম, সমান সমান দি পেলাই এই প্ৰথম যোনটো ভগ্নাংশ আছে এইটো লিখি লোৱা 5/2, ইয়াত পূৰণ চিন দিয়া। এতিয়া চোৱা এই ভগ্নাংশটোৰ তলত কিমান আছে 15 আছে, সেইকাৰণে আমি এই 5ৰ লগত 15 পূৰণ কৰি দিম। তলত যদি 15 লিখোঁ ওপৰত আমি 15 লিখিব লাগিব। আৰু যেহেতু চোৱা মাজত মাইনাছ চিন আছে সেইকাৰণে ইয়াত তোমালোকে মাইনাছ চিন দিবা। এতিয়া এই 2 নম্বৰ ভগ্নাংশটো লিখি লোৱা 15/3, ইয়াত পূৰণ চিন দিয়া। এতিয়া এই 15/3 লগত এই তলত যে 5 আছে এই 5টো আমি কি কৰিম পূৰণ কৰিম। তলত 5 লিখিলে ওপৰতো 5 লিখিব লাগিব। এতিয়া চোৱা এই 15 লগত 5টো পূৰণ কৰা, 15 5 গুণ কিমান হ'বগৈ 75 হ'বগৈ। আৰু ওপৰত 15 লগত 2টো পূৰণ কৰা, 15 2 গুণ কিমান হ'বগৈ 30। যেহেতু মাজত মাইনাছ চিন আছে সেইকাৰণে ইয়াত মাইনাছ চিন দিয়া। আৰু এই 15 লগত 5 পূৰণ কৰিলে কিমান হ'বগৈ 75 হ'বগৈ। আৰু এই 3 5 গুণ কিমান হ'বগৈ 15, ওপৰত 15 লিখি লোৱা। এতিয়া চোৱা যিহেতু আমি ইয়াৰ হৰ দুটা একে পাই গ'লো 75 পাই গ'লো, সেইকাৰণে আমি এই 75 দুটাৰ পৰা যিকোনো এটা 75 আমি কমন ল'ম। আৰু ওপৰত কিমান আছে চোৱা 30 বিয়োগ 15। এতিয়া আমি এই 30ৰ পৰা 15টো বিয়োগ কৰিম। 30ৰ পৰা 15 বিয়োগ কৰিলে কিমান থাকিব 15 থাকিব, আৰু তলত আছে কিমান 75। যেহেতু চোৱা ইয়াৰ পিছপিনে 5 আছে, ইয়াৰ পিছপিনে 5 আছে, আমি 5ৰে কাটাকাটি কৰিব পাৰি। 5 দি আমি 75টো কাটিলে কেইবাৰ যাবগৈ 15 বাৰ যাব। আৰু 5 দি আমি 15টো কাটিলে কেইবাৰ যাব 3 বাৰ। আৰু আমি এই 3 দি 15টো কাটিব পাৰি, 3 15ত কেইবাৰ যাব 5 বাৰ। আৰু যেহেতু চোৱা ওপৰত একো নাই তাৰমানে কি আছে এটা 1 আছে, অৰ্থাৎ আমি কিমান পালো 5/1। আৰু এইটোৱে হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা 2 নম্বৰটো কেনেধৰণে কৰিবা। নাম্বাৰ 2ৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 6/5, 6/5 মাইনাছ 9/4। ইয়াত লিখা 9/4। এতিয়া ইয়াত সমান সমান দি লোৱা। এতিয়া এই প্ৰথম যোনটো ভগ্নাংশ আছে এইটো লিখি লোৱা 6/5, ইয়াত পূৰণ চিন দিয়া। এতিয়া আমি এই 6/5ৰ লগত এই তলত যে 9 আছে 9টো পূৰণ কৰিম। তলত 9 লিখিলে ওপৰতো 9 লিখিব লাগিব। যেহেতু মাজত মাইনাছ চিন আছে সেইকাৰণে ইয়াত মাইনাছ চিন দিয়া। এতিয়া এই 2 নম্বৰ ভগ্নাংশটো লিখি লোৱা 9/4, ইয়াৰ লগত পূৰণ চিন দিয়া। এতিয়া এই 9/4ৰ লগত আমি এই ইয়াত তলত থকা 6টো পূৰণ কৰিম। তলত 6 লিখিলে ওপৰতো 6 লিখিব লাগিব। এতিয়া এই তলত 6ৰ লগত 9টো পূৰণ কৰা, 6 9 গুণ কিমান হ'বগৈ 54, আৰু 5 9 গুণ 45। মাইনাছৰ মাইনাছ চিন দিয়া, 6 9 গুণ 54, 4 6 গুণ 24। যেহেতু চোৱা আমি ইয়াৰ হৰ দুটা একে পাই গ'লো 54, সেইকাৰণে ইয়াত 54 বুলি লিখি লোৱা। আৰু ওপৰত কিমান আছে 45 মাইনাছ 24। তলৰ 54টো লিখি লোৱা। এই 45ৰ পৰা 24টো বিয়োগ কৰা, 5ৰ পৰা 4 বিয়োগ কৰিলে 1 থাকিব, আৰু 4ৰ পৰা 2 বিয়োগ কৰিলে 2 থাকিব। এতিয়া চোৱা আমি এই 54/21টোক আমি 3ৰে কাটিব পাৰি। 3 দি যদি আমি 21টো কাটি কেইবাৰ যাব 3 দি 21 কাটিলে 7 বাৰ যাব। আৰু এই 54টোক চোৱাচোন কেইবাৰ যায় 3ৰে কাটিলে 3 5ত যাব এবাৰ, 3 1 গুণ 3, 5ৰ পৰা 3টো বিয়োগ কৰিলে কিমান থাকিব 2, আৰু এই 4টো তলত নমাই দিয়া। এতিয়া 3 24ত কেইবাৰ যাব 8 বাৰ, 3 8 গুণ 24। অৰ্থাৎ চোৱা 3 দি আমি 21টো কাটিলে কেইবাৰ যায় 7 বাৰ, আৰু 3 দি 54টো কাটিলে কেইবাৰ যায় 18 বাৰ। অৰ্থাৎ চোৱা আমি কিমান পালো 18/7। আৰু এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। যেহেতু চোৱা ইংলিছত কৰিলেও এনচাৰ এইটো ওলাব, সেইকাৰণে মই আৰু এক্সট্ৰাকৈ ইংলিছত কৰি দিয়া নাই। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পিছত চোৱা 3 নম্বৰটো কেনেধৰণে কৰিম। নাম্বাৰ 3ৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 3/10 বিয়োগ 4/13। সমান সমান দি পেলাই প্ৰথমে এই ভগ্নাংশটো লিখি লোৱা 3/10 পূৰণ। এতিয়া আমি এই 3/10ৰ লগত ইয়াত যে 4টো দেখিছা তলৰ এই 4টো আমি পূৰণ কৰিম। তলত 4 পূৰণ কৰিলে আমি ওপৰতো 4 পূৰণ কৰিব লাগিব। যেহেতু মাজত মাইনাছ চিন আছে সেইকাৰণে ইয়াত মাইনাছ চিন দি লোৱা। এতিয়া এই 2 নম্বৰ ভগ্নাংশটো লিখি লোৱা 4/13, ইয়াত পূৰণ চিন দিয়া। এতিয়া এই 4/13ৰ লগত ইয়াৰ তলত থকা 3টো আমি পূৰণ কৰিব লাগিব। তলত 3 লিখিলে ওপৰতো 3 লিখিব লাগিব। সমান সমান 3 4 গুণ কিমান হ'বগৈ 12, আৰু 10 4 গুণ কিমান হয় 40। ইয়াত যেহেতু মাইনাছ চিন আছে মাইনাছ চিন দিয়া। 3 4 গুণ কিমান হ'বগৈ 12,
আৰু 13 লগত যদি আমি 3 পূৰণ কৰোঁ তেতিয়া কিমান পাম 39। এতিয়া চোৱা যেহেতু আমি তলৰ হৰ দুটা একে পাই গ'লো সেইকাৰণে ইয়াত যেহেতু ইয়াতো 12 আছে ইয়াতো 12 আছে সেইকাৰণে 12 এটা কমন লৈ লোৱা আৰু এই 40ৰ লগত 40ৰ পৰা এই 39টো বিয়োগ কৰা। তলৰ 12 লিখি দিয়া, এই 40ৰ পৰা 39 বিয়োগ কৰিলে কিমান থাকিব 1 থাকিব, অৰ্থাৎ এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পিছত চোৱা 4 নম্বৰটো কেনেধৰণে কৰিবা। নম্বৰ 4ৰ সলিউশন। 4 নম্বৰ প্ৰশ্নটো কি আছে 5/2 বিয়োগ 11/3 11/3। চোৱা কেনেধৰণে কৰিবা। প্ৰথমে এই ভগ্নাংশটো লিখি লোৱা 5/2 ইয়াত পূৰণ চিন দিয়া। এতিয়া আমি এই 5/2 লগত ইয়াত তলত থকা 11টো পূৰণ কৰিম। তলত 11 লিখিলে ওপৰতো 11 লিখিবা। যেহেতু ইয়াত মাইনাছ চিন আছে সেইকাৰণে ইয়াত মাইনাছ চিন দিয়া। এতিয়া এই ভগ্নাংশটো লিখি লোৱা 11/3 11/3 লগত এতিয়া ইয়াৰ তলত থকা 5টো পূৰণ কৰা। তলত 5 লিখিলে ওপৰতো 5 লিখিব লাগিব। এতিয়া 5ৰ লগত 11 পূৰণ কৰা, 5 11 কিমান হ'বগৈ 55। এতিয়া এই 11ৰ লগত 2টো পূৰণ কৰা, 11 2 কিমান হয় 22। বিয়োগৰ বিয়োগ দিয়া, 11ৰ লগত 5টো পূৰণ কৰিলে কিমান হ'বগৈ 55, 3 5 কিমান হ'বগৈ 15। যেহেতু চোৱা ইয়াতো 55 পালোঁ ইয়াতো 55 পালোঁ, যেহেতু হৰ দুটা একে পালোঁ সেইকাৰণে ইয়াত 55 এটা কমন লৈ লোৱা। ইয়াত 22ৰ 22 লিখা, বিয়োগৰ বিয়োগ লিখা আৰু 15ৰ 15 লিখি লোৱা। এতিয়া এই 55ৰ 55টো লিখি লোৱা। এতিয়া এই 22ৰ পৰা 15টো বিয়োগ কৰা, কিমান হ'বগৈ 22ৰ পৰা 15 বিয়োগ কৰিলে কিমান হ'বগৈ 7। অৰ্থাৎ চোৱা আমি কিমান পালোঁ 55/7 আৰু এইটো হৈ গ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা 5 নম্বৰটো কেনেধৰণে কৰিবা। নম্বৰ 5ৰ সলিউশন। প্ৰথমে ভগ্নাংশটো লিখি লোৱা কিমান আছে 8/7 বিয়োগ 5/3। ইয়াত সমান সমান দি লোৱা। এই প্ৰথম যোনটো ভগ্নাংশ আছে 8/7 এইটো লিখি লোৱা 8/7 পূৰণ। এতিয়া আমি এই 8/7ৰ লগত এই তলত যে 5 দি আছে এই 5টো দি পূৰণ কৰিব লাগিব। তলত 5 লিখিলে ওপৰতো 5 লিখিব লাগিব। যেহেতু ইয়াত মাইনাছ চিন আছে সেইকাৰণে ইয়াত মাইনাছ চিন দিয়া। এতিয়া এই 2 নম্বৰ ভগ্নাংশটো লিখি লোৱা কিমান আছে 5/3। ইয়াৰ লগত পূৰণ চিন দিয়া। এতিয়া আমি এই 5/3 লগত ইয়াত তলত থকা 8টো দি পূৰণ কৰিব লাগিব। তলত 8 লিখিলে ওপৰতো 8 লিখিব লাগিব। সমান সমান 5 7 গুণ কিমান হয় 40, 5 7 গুণ 35 বিয়োগ 5 7 গুণ কিমান হ'বগৈ 40 আৰু 3 8 গুণ 24। এতিয়া চোৱা যেহেতু তলত 40 আছে 40 আছে, অৰ্থাৎ যেহেতু হৰ দুটা 1 আছে সেইকাৰণে আমি ইয়াৰ পৰা 40 এটা কমন লৈ ল'ম আৰু ওপৰত আছে 35 - 24। এতিয়া তলৰ 40টো লিখি লোৱা। এতিয়া এই 35ৰ পৰা 24টো বিয়োগ কৰা, 35ৰ পৰা 24টো বিয়োগ কৰা। 5ৰ পৰা 4 বিয়োগ কৰিলে কিমান থাকিব 1, 3ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকিব 1, অৰ্থাৎ কিমান পালোঁ 11। আৰু এইটো হ'ল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ। কিমান পালোঁ আমি 40/11। ইয়াৰ পিছত চোৱা 6 নম্বৰ প্ৰশ্নটো কেনেধৰণে কৰিবা। নম্বৰ 6ৰ সলিউশন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 20/11 20/11 বিয়োগ 6/1 6/1। এতিয়া চোৱা কেনেধৰণে কৰিবা। প্ৰথমে এই 20/1টো লিখি 11টো লিখি লোৱা 20/11 পূৰণ। এতিয়া আমি এই 20/11 লগত এই তলত থকা 6টো পূৰণ কৰিম। তলত 6 লিখিলে ওপৰতো 6 লিখিবা। এতিয়া এই বিয়োগৰ বিয়োগ চিনটো দি লোৱা। এতিয়া এই 6/1 ভগ্নাংশটো লিখি লোৱা পূৰণ দিয়া। এতিয়া এই 6/1 লগত এই তলত থকা 20টো আমি পূৰণ কৰিম। তলত 20 লিখিলে ওপৰতো 20 লিখিবা। এতিয়া এই 20ৰ লগত 6টো পূৰণ কৰা, কিমান হ'বগৈ 120 হ'বগৈ। আৰু 11ৰ লগত 6টো পূৰণ কৰিলে কিমান হ'বগৈ 66। বিয়োগৰ বিয়োগ চিন দিয়া। 6ৰ লগত 20টো পূৰণ কৰিলে কিমান হ'বগৈ 120 আৰু 20ৰ লগত 1 পূৰণ কৰিলে কিমান হ'বগৈ 20। যেহেতু চোৱা ইয়াৰ হৰ দুটা যেহেতু আমি একে পালোঁ 120 পালোঁ সেইকাৰণে 120 এটা কমন লৈ লোৱা আৰু ওপৰত কিমান আছে 66 - 20। এতিয়া তলৰ 120ৰ 120টো লিখি লোৱা। এতিয়া এই 66ৰ পৰা 20টো বিয়োগ কৰাচোন কিমান হ'বগৈ 46 হ'বগৈ। যেহেতু চোৱা ইয়াত আমি যুগ্ম সংখ্যা দেখিবলৈ পাইছোঁ, ইয়াত আছে 46 ইয়াত আছে 120, আমি 2 দি কাটিব পাৰি। 2 দি 46টো কাটিলে কেইবাৰ যাব 4ত যাব 2 দুইবাৰ আৰু 6ত যাব 3 বাৰ। আৰু আমি 2 দি 120টো কাটিলে কেইবাৰ যাব 60 বাৰ যাব। অৰ্থাৎ আমি কিমান পালোঁ 60/23। এইটো হৈ গ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। আৰু এইখিনি আছিলে আমাৰ অনুশীলনী 7.1ৰ প্ৰশ্নৰ উত্তৰখিনি। আৰু যদি তোমালোকে যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে অশেষ অশেষ ধন্যবাদ।